হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSCয়ে যোৱাকালি অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন, APSCয়ে যোৱাকালি যোনটো চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আছিলে CDPO এণ্ড এলাইড কেডাৰ্ছ আণ্ডাৰ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম, তো তাৰ কাৰণে অফিচিয়েল চিলেবাছখন তেওঁলোকে পাব্লিছ কৰিছিলে যোৱাকালি APSCৰ অফিচিয়েল ৱেবছাইটত। তো ইয়াতে বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ড বুলি লিখা আছে চিলেবাছত দেখিছে। তো আপোনালোকৰ যোনখিনি পৰীক্ষা হ'ব, তো টোটেল 3খন পেপাৰ, সেই গোটেইখন বেচেলৰ ডিগ্ৰী ষ্টেণ্ডাৰ্ডৰ হ'ব এক্সামটো। এডভাৰটাইজমেণ্ট ডেটেড আছিলে 13 ডিচেম্বৰ 2023। ঠিক আছে, ছাবজেক্ট পেপাৰ প্ৰথমখন হ'ল ইংলিছ পেপাৰ 1 কনভেনশ্যনেল এছে টাইপ। তো ইয়াতে যিহেতু ইংলিছ পেপাৰ হয়, তো এইখন আপোনালোকে ইংলিছতে লিখিব লাগিব। আকৌ কমেণ্ট ছেকশ্যনত আপোনালোকে আকৌ পিছৰবাৰ নুসুধিব যে অসমীয়াত এছে লিখিব পাৰিম নেকি, কাৰণ ইয়াত কমপ্লিটলি এখন ইংলিছৰ পেপাৰ হয়, তো ইংলিছতে লিখিব লাগিব। ইয়াতে ইংলিছ পেপাৰ 1খনত কনভেনশ্যনেল এছে টাইপ পেপাৰ, এখন ডেছক্ৰিপটিভ পেপাৰ থাকিব। ইয়াতে এছে থাকিব, প্ৰিচি ৰাইটিং থাকিব আৰু ৰিপৰ্ট ৰাইটিং থাকিব। 3টা ছেকশ্যন থাকিব ইংলিছ পেপাৰখনত। টোটেল 100 মাৰ্কছ থাকিব 3 আৱাৰ্ছৰ কাৰণে। তো বেছিকলি আপোনালোকে মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীত যেনেকৈ আপোনালোকে ইংলিছৰ পেপাৰ দিছিলে তেনেকুৱাই হ'ব। ইয়াতে খালি গ্ৰামাৰ পাৰ্টটো নাথাকিব, ইয়াতে অকল ইংলিছ, প্ৰিচি ৰাইটিং, ৰিপৰ্ট ৰাইটিং, এই 3টা পাৰ্ট থাকিব। 3টা পাৰ্টত 100 মাৰ্কছ থাকিব। এতিয়া এছেত কিমান মাৰ্কছ থাকিব, প্ৰিচিত কিমান মাৰ্ক থাকিব, ৰিপৰ্ট ৰাইটিঙত কিমান মাৰ্ক থাকিব সেইটো ক'ব নোৱাৰোঁ, কিন্তু অ'ভাৰঅল ইংলিছ পেপাৰখনত এই 3টা ছেকশ্যন থাকিব। এছে এখন আহিব, প্ৰিচি এখন আহিব আৰু ৰিপৰ্ট ৰাইটিং এখন আহিব। তো টোটেল 100 মাৰ্কছ। মেবি এছেখনত 50 মাৰ্কছ থাকি পেলাই প্ৰিচি ৰাইটিং আৰু ৰিপৰ্ট ৰাইটিঙত 25 মাৰ্কছ আহিব পাৰে, বা এছেখনত 40 মাৰ্কছৰ কুৱেশ্যন আহি পেলাই প্ৰিচি ৰাইটিঙত 30 মাৰ্কছ, ৰিপৰ্ট ৰাইটিঙত 30 মাৰ্কছ, তেনেকৈ আহিব পাৰে। তো অ'ভাৰঅল 100 মাৰ্কছৰ পেপাৰ এখন থাকিব 3 আৱাৰ্ছৰ কনভেনশ্যনেল এছে টাইপ। তাৰপিছত আহি গ'ল জেনেৰেল নলেজ পেপাৰ 2। ঠিক আছে, এইখন OMR বেছ MCQ টাইপ হ'ব, মাল্টিপল চইচ কুৱেশ্যনছ আহিব, মানে আপোনালোকৰ এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন দিয়া থাকিব এইখনত। তো এইখনৰ প্ৰথম ছেকশ্যনটো হ'ল হিষ্ট্ৰী, কালচাৰ এণ্ড লিটাৰেচাৰ অফ আছাম। ঠিক আছে, হিষ্ট্ৰী, কালচাৰ, লিটাৰেচাৰ অফ আছাম, অসমৰ হিষ্ট্ৰী, কালচাৰ আৰু লিটাৰেচাৰৰ ওপৰত থাকিব। তাৰপিছতো হ'ল কাৰেণ্ট ইভেণ্টছ, মানে কাৰেণ্ট এফেয়াৰ্ছ থাকিব ষ্টেট, অসমৰ ওপৰত, নেশ্যনেল লেভেল মানে আমাৰ ভাৰতবৰ্ষৰ কাৰেণ্ট এফেয়াৰ্ছ, আৰু ইণ্টাৰনেশ্যনেল লেভেল, তো গ্ল'বেল লেভেলৰ কাৰেণ্ট এফেয়াৰ্ছো ইয়াতে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। তাৰপিছত আহি গ'ল 3 নম্বৰ ছেকশ্যনটো হ'ল ইণ্ডিয়ান পলিটি আৰু ইকনমি। ইণ্ডিয়ান পলিটি আৰু ইকনমিৰ কুৱেশ্যনছ আহিব। ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 নাই, আপোনালোকে দেখিছে ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 আপোনালোকে স্কিপ কৰিব পাৰে। তাৰপিছত আহি গ'ল ভেৰিয়াছ গভৰ্ণমেণ্ট স্কিমছ আণ্ডাৰ দি মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট। তো উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ভেৰিয়াছ গভৰ্ণমেণ্ট স্কিমছ কি আছে, তো সেইখিনিৰ ওপৰত কুৱেশ্যনছ আহিব। এইখনো 100 মাৰ্কছৰ পেপাৰ থাকিব, খালি মাল্টিপল চইচ কুৱেশ্যনছ আহিব। ইয়াতে OMR বেছ 2 আৱাৰ্ছৰ হ'ব, আৰু লগতে অসমৰ ওপৰত আপোনালোকে 30% মান কুৱেশ্যনছ ইয়াতে এক্সপেক্ট কৰিব পাৰে, যিহেতু APSCৰ শেহতীয়াকৈ বনোৱা নতুন এক্সামিনেশ্যন ৰুলছৰ মতে অসমৰ 30 to 33% কুৱেশ্যনছ অসমৰ আহে। তো সেইটো কাৰণে 30% মান কুৱেশ্যনছ অসমৰ ইয়াতে এক্সপেক্ট কৰিব পাৰে। বাকী এইখন হৈ গ'ল জেনেৰেল ষ্টাডিজ পেপাৰ 2, এইখন OMR বেছ মাল্টিপল চইচ কুৱেশ্যনছ আহিব। তাৰপিছত অপশ্যনেল ছাবজেক্ট পেপাৰ 3। ঠিক আছে, ইয়াতে যিকোনো এটা অপশ্যনেল ছাবজেক্ট আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰোঁতে যোনটো অপশ্যনেল ছাবজেক্ট চুজ কৰিছিলে, ইয়াৰ ভিতৰত যিকোনো এটা অপশ্যনেল ছাবজেক্ট আপোনালোকে চুজ কৰিবলগীয়া হৈছিলে যেতিয়া CDPOৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিছিলে। তো তাৰ ওপৰত এখন পেপাৰ থাকিব, আপোনালোকে যোনটো ছাবজেক্ট চুজ কৰিছে এইটো বেচেলৰ ডিগ্ৰীৰ ষ্টেণ্ডাৰ্ডৰ থাকিব। আৰু অপশ্যনেল ছাবজেক্টৰ চিলেবাছ মই যোনখিনি দিব পাৰোঁ সেইখিনি দিছিলোঁ। APSC CDPO বুলি যোনটো প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লে'লিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে। সেই প্লে'লিষ্টতে সেই ভিডিঅ'খিনি পাই যাব, য'ত মই ইম্পৰ্টেণ্ট এছেজৰ টপিক ডিছকাছ কৰিছিলোঁ, লগতে অপশ্যনেল ছাবজেক্ট ক'ৰ পৰা ডাউনলোড কৰিব লাগে সেইটোও দেখাইছিলোঁ। বাকী অন্যান্য কিছুমান অপশ্যনেল ছাবজেক্টৰ পেপাৰ সেই তাতে নাছিলে, লাইক নিউট্ৰিশ্যন, ছ'চিয়েল ৱৰ্ক। ঠিক আছে, তো তেনেকুৱা লেবাৰ এণ্ড ছ'চিয়েল ৱেলফেয়াৰ, হোম ছায়েন্স, তো তেনেকুৱা ধৰণৰ ক্ৰিমিনলজি, সেই তেনেকুৱা ধৰণৰ অপশ্যনেল ছাবজেক্ট কিছুমান নাছিলে, কিছুমান আছিলে, লাইক ফিল'চফি আছিলে, ছ'চিয়লজি আছিলে, ইকনমিক্স আছিলে, এডুকেশ্যন উইথ ছাইক'লজি আছিলে। ঠিক আছে, তো এন্থ্ৰপ'লজি, সেইখিনি ছাবজেক্টছ আছিলে, কিছুমান নাছিলে। সেই নথকা অপশ্যনেল ছাবজেক্টখিনিও আপোনালোকে গ্ৰেজুৱেট লেভেল ষ্টেণ্ডাৰ্ডৰ বা ডিগ্ৰী লেভেলৰ চালে হ'ল। ডিগ্ৰী লেভেলত কাৰোবাৰ যদি এইটো ছাবজেক্ট আছিলে, তো তেনেকুৱা ডিগ্ৰী লেভেলৰ কিতাপ পঢ়িলে হ'ব। খালি এইখন পেপাৰো ডেছক্ৰিপটিভ নহয়, মাল্টিপল চইচ কুৱেশ্যনছ, মানে এটা কুৱেশ্যনৰ এগেইনষ্টে 4টা অপশ্যন থকা কুৱেশ্যনছ আহিব। ইয়াতে OMR বেছ ছাবজেক্ট কুৱেশ্যনছ হ'ব। আৰু বাকী আপোনালোকৰ ইয়াতে নিগেটিভ মাৰ্কিং থাকিব পাৰে। নিগেটিভ মাৰ্কিঙৰ কথা এতিয়ালৈকেতো একো জনোৱা নাই, তো ইয়াতে একো দিয়া নাই অফিচিয়েল ন'টিফিকেশ্যনখনত। তো এজ অফ নাওটো অফিচিয়েল চিলেবাছখন এইখনে। আৰু লগতে যোনখন
আপোনালোকৰ জেনেৰেল নলেজৰ পেপাৰ আছে পেপাৰ 2 তো তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে মই কোৰ্চটোৰ ডিটেইলছটো আপোনালোকক দেখুৱাই দিছোঁ ইয়াতে মোৰ স্ক্ৰীনত দেখিছে CDPO ফুল কোৰ্চ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ জেনেৰেল নলেজ ফুল কোৰ্চ তো ইয়াতে দেখিছে 2000 প্লাছ MCQs থাকিব হিষ্ট্ৰী কালচাৰ এণ্ড লিটাৰেচাৰ অফ আছাম যোনটো অফিচিয়েল চিলেবাছত আছে 1000 প্লাছ MCQs থাকিব ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ এজ অফ নাও জানুৱাৰী 2024 লৈকে কাৰেণ্ট এফেয়াৰ্ছ আপ টু ডেট আছে বাকী ফেব্ৰুৱাৰী মাহটো যিহেতু কমপ্লিট হোৱা নাই তো মাৰ্চত হ'লে মানে ফেব্ৰুৱাৰী মাহটোৰ কাৰেণ্ট এফেয়াৰ্ছ আপডেট হৈ যাব যেতিয়া আপডেট হ'ব আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এবাৰ পে'মেণ্ট কৰিলে হ'ল আকৌ কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে পিছত পে'মেণ্ট কৰিব নালাগে আপোনালোকে জাষ্ট মোক ৰিমাইণ্ডাৰ এটা দিলেই হ'ল হোৱাটছএপ নাম্বাৰত 2000 প্লাছ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত 2000 প্লাছ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত আৰু স্কিমছ আছে উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ওপৰত জেনেৰেল নলেজ 2020 কুৱেশ্যন পেপাৰখনো আছে কাৰণ লাষ্ট টাইম 2020ত চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ এক্সাম হৈছিলে তো 2020ৰ জেনেৰেল নলেজ কুৱেশ্যন পেপাৰখনো ইয়াতে ইনক্লুডেড থাকিব এই পেকেজটোত জেনেৰেল নলেজ 2020 কুৱেশ্যন পেপাৰখন মই ছল্ভ কৰি দিছিলোঁ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছিলোঁ টোটেল 7500 প্লাছ ছল্ভ MCQs কভাৰ হৈছে PDF ফৰ্মেটত এই গোটেই কোৰ্চটোত প্ৰাইচটো হ'ল 300 অনলি তো কালেক্ট কৰা হৈছে চ'ৰ্চবিলাক হ'ল কালেক্টেড ফ্ৰম ভেৰিয়াছ জেনুইন চ'ৰ্চেছ ইনক্লুডিং মেটেৰিয়েলছ প্ৰিপেয়াৰ্ড বাই ভেৰিয়াছ কোচিং ইনষ্টিটিউটছ এণ্ড মাই চেল্ফ ঠিক আছে আৰু কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে CDPOৰ জেনেৰেল নলেজ কোৰ্চটো ল'ব বিচাৰে তেতিয়াহ'লে মোৰ এই হোৱাটছএপ নাম্বাৰ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক যে CDPO কোৰ্চটো লাগে মই লগে লগে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপত পে'মেণ্ট কৰাৰ উইদিন এ ছেকেণ্ড উইদিন এ মিনিট আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত নিজৰ হোৱাটছএপত পাই যাব বাকী যোনটো ইয়াতে কণ্টেক্ট নাম্বাৰ দিয়া আছে সেইটোত আপোনালোকে অনুগ্ৰহ কৰি কল নকৰিব এইটো হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল ফোন কলৰ কাৰণে এভেইলেবল নহয় বাকী ইমানে আছিলে কোনোবা যদি ইণ্টাৰেষ্টেড আছে CDPOৰ জেনেৰেল নলেজৰ কোৰ্চটোৰ প্ৰতি তো তেতিয়াহ'লে 9706557851 এই কণ্টেক্ট নাম্বাৰটোত মোক জনাওক যে CDPO কোৰ্চটো লাগে বুলি 7500 প্লাছ 12 MCQs কভাৰ হৈছে PDF ফৰ্মেটত তো আপোনালোকে এইখিনি চাই গ'লে আৰু বেলেগকৈ এক্সট্ৰা কোনো কিতাপ ফ'ল' নকৰিলেও হ'ব GS মানে জেনেৰেল নলেজৰ পেপাৰখনৰ কাৰণে যোনখন পেপাৰ 2 আছিলে বাকী ইংলিছৰ এছে ৰাইটিং প্ৰিচি ৰাইটিং লেটাৰ ৰাইটিঙৰ ওপৰত ৰিপৰ্ট ৰাইটিঙৰ ওপৰত মই ভিডিঅ' বনাম অলৰেডি প্ৰিচি ৰাইটিং আৰু এছে ৰাইটিঙৰ ওপৰত বনাইছিলোঁ এতিয়া ৰিপৰ্ট ৰাইটিঙৰ ওপৰতো ভিডিঅ'ছ আহিব আৰু লগতে CDPOৰ APSC CDPO বুলি যোনটো প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে সেই প্লেলিষ্টত গৈ পেলাই এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ APSC আৰু অন্যান্য কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পাই যাব কোনোবা যদি ইণ্টাৰেষ্টেড আছে তাতে দিয়া কণ্টেক্ট নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰিব পাৰে বাকী ইমানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম